স্বামীৰ অজ্ঞাতে পত্নীয়ে বিক্ৰী কৰিলে নৱজাত সন্তান মাতৃৰে মিলি প্ৰসূতিয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড ধনৰ লোভ নে আন কিবা কাৰণ অভিযোগ প্ৰতি অভিযোগ কোন সঁচা কোন মিছা মোৰ ইয়াৰ পৰা যোৱা বছৰৰ পৰা টকা পইচা লৈ পিনি তেওঁলোকে সন্তানটো বিক্ৰী কৰিম বুলি মানে টকা পইচা লৈছিলে ছোৱালীজনী মই যেনেকৈ হওক তেনেকৈ মই ৰাখিব পাৰিম বা মোক লাগিব ছোৱালীজনী বিক্ৰী কৰা নাই তেখেতে মোৰ ওপৰত এনে এটা বদনাম যাচি দিছে যে মোৰ সন্তানটো বিক্ৰী কৰিলোঁ বুলি আৰু যদি তেখেতৰ সন্তানটো লাগিছিলে তেখেতে কিয় নাহিলে বিক্ৰী মই নাই কৰা একেবাৰে নাই কৰা ঘটনাৰ স্থান ঢকুৱাখানাৰ জিয়ামৰীয়া গাঁৱৰ মিণ্টু কোচ নামৰ এই লোকজনৰ এইখন এজাহাৰৰ পাছতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনা অভিযোগ অনুসৰি মিণ্টু কোচৰ পত্নীয়ে প্ৰায় 6 মাহৰ পৰা আছিলগৈ মাতৃগৃহত সেই সময়ত মিণ্টু কোচৰ পত্নী আছিল 3 মাহৰ গৰ্ভৱতী মাতৃগৃহত থকাৰ সময়তে পত্নীয়ে এটি সন্তান জন্ম দিয়ে আৰু মাতৃৰ সৈতে মিলি বিক্ৰী কৰি দিয়ে নৱজাতকটি মোক আশাজনীয়ে ক'লে ফাৰ্ষ্টত ডিব্ৰুগড়লৈ গ'লোঁ বুলি ডিব্ৰুগড়ত এনেকুৱা ডেলিভাৰী হ'ল বুলি ক'লে তাৰপিছত ক'লে কি বুলি যে বাচ্চাটো মৰি থাকিলে বুলি প্ৰথমতে অৱস্থাত মোক তেনেকৈ মিছা কথা ক'লে আৰু মিছা কথা কোৱাৰ পিছত মানে কি ধৰি লওক মই গম পালোঁ যে মিছা কথা এইটো এনেকুৱা আহে তাৰপিছত মই ঢকুৱাখানা আৰক্ষীক এজাহাৰ কৰি দিলোঁ মোক একো খা খবৰ নিদিয়ে তেওঁলোকে চব তলে তলে কয় আশাজনী আৰু তেওঁৰ মাক আৰু সম্পূৰ্ণ আশাজনীৰ মাকে আৰু তাইৰ সৈতে মানে কি চেকআপত যায় বা ডক্টৰৰ লগত কথা পাতি পিনি টকা পইচা লৈ আছে বহুত দিনৰ আগৰ পৰা টকা পইচা লৈ আছে বুলি কৈছে মিণ্টুৰ অভিযোগৰ ভিত্তিত ঢকুৱাখানা আৰক্ষীয়ে পত্নী আৰু পত্নীৰ মাতৃক সোধা পোছা কৰাত পোহৰলৈ আহে অবৈধভাৱে নৱজাতক ক্ৰয় বিক্ৰয়ৰ এই ভয়ংকৰ ঘটনা ধনৰ লেনদেন কৰি মাতৃকন্যাই মিলি মিণ্টু কোচৰ অজ্ঞাতে সংঘটিত কৰে এই কাণ্ড গুৱাহাটীৰ এক নিসন্তান দম্পতীৰ হাতত গোপনে নৱজাতকটি বিক্ৰী কৰি দিয়ে দুয়োৱে কাৰণ মই সিহঁতৰ ঘৰত যেতিয়া যাওঁ সিহঁতি মোক মানে কি বেয়া ব্যৱহাৰ কৰে ভাল ব্যৱহাৰ নকৰে এতিয়া কথা পতা যেতিয়া বন্ধ হ'ল মই সিহঁতক কৈছোঁ ঘৰত গৈ যাওঁ মই সিহঁতি মোক বেয়া ব্যৱহাৰ কৰে ঘৰত গ'লে সিহঁতৰ ঘৰত গ'লে আৰু মই তথাপিও মই সিহঁতক কওঁ যে মোক সন্তান লাগিব মিণ্টু কোচৰ অভিযোগ মাতৃগৃহত থকা সময়ছোৱাত পত্নীৰ খবৰ ল'বলৈ গ'লে পত্নী আৰু শাহুৱে দুৰ্ব্যৱহাৰ কৰিছিল তেওঁ আনহাতে মিণ্টুৰ পত্নীৰ প্ৰতি অভিযোগ মিণ্টুৱে কৰি অহা শাৰীৰিক নিৰ্যাতনৰ বাবেহে হেনো বাধ্যত পৰি গুৱাহাটীৰ দম্পতীটোৰ হাতত তুলি দিবলগীয়া হৈছিল নৱজাতকটি তেওঁৰ কাৰণেতো এতিয়া ইমানখিনি হ'ল তেওঁ সিমানখিনি পৰিস্থিতি কৰাৰ কাৰণে মই এইটো কৰিবলগীয়া হ'ল মোৰ স্বামীয়ে মোক অত্যাচাৰ কৰিছিলে মোৰ লগত কোনো ধৰণৰ তেনেকুৱা সম্পৰ্ক ৰিলেশ্যন নাছিলে মোক মেণ্টেলি টৰ্চাৰ কৰাৰ কাৰণে মই ঘৰলৈ পৃথকে গুচি গৈছিলোঁ তেতিয়াৰ পৰা মই তেওঁলোকক লগ পাইছোঁ মানে তেতিয়াৰ পৰা মোৰ ট্ৰিটমেণ্ট কৰিছে আৰু ট্ৰিটমেণ্টৰ খৰচা কৰি পেলাই এইটো কি বুলি কয় মোৰ সন্তানটো তেওঁলোকক মই নিজ ইচ্ছাৰে মই চমজাই দিছোঁ মই এতিয়া ঘৰত থাকিলেও মোৰ সন্তানটো কেনেকৈ মই চাম কি কৰিম অকলে মা হৈছে বেমাৰী মানুহ আৰু দাদাহাত থাকে বাহিৰত ইমানখিনি আৰু যদি তেওঁলোকে সেই মানুহকেইহাল মোৰ কাৰণে ভগৱান যদি তেওঁলোকে মোক নবচালেহেঁতেন মই আজি মৰিলোহেঁতেন ইতিমধ্যে ঢকুৱাখানা আৰক্ষীৰ তথ্যৰ ভিত্তিত মহানগৰীৰ ফটাশীল আমবাৰী আৰক্ষীয়ে নৱজাতকটি উদ্ধাৰ কৰি লখিমপুৰ শিশু পৰিচৰ্যা গৃহলৈ প্ৰেৰণ কৰিছে আনহাতে ঢকুৱাখানা আৰক্ষীয়ে দম্পতীটো গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ঢকুৱাখানাৰ পৰা বিপুল গগৈৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত